ৰোজা ধৰিলে অকলশৰীয়া হ'লে বহুতেই কষ্ট হয় আৰু মোৰো তেনেকুৱাই গতি অকলশৰীয়াৰ কাৰণে বহুতেই কষ্ট হয় দুইটা চেজাত যেনিও আছে যিহেতু আৰু সিহঁতৰ লগতো গোটেই দিনটো লাগি থাকিব লাগে আৰু হেল্ল' হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল আৰু আজি লৈছোঁ মই ভাত বনাম বুলি আৰু এইকেইদিন ভাবি আছিলোঁ ভাত খাম বুলি কিন্তু তেনেকৈ মিলাব পৰা নাই মিলাব মানে কি মানুহজনে ভাত নাখায় ইফতাৰৰ সময়ত আৰু সেইকাৰণে গোটেইখিনি ইফতাৰে বনাব লাগে ডেইলি আৰু আজি ভাবিলোঁ মানুহজনক আজি নসোধাকেই বনাওঁ আজি ইফতাৰ নবনাওঁ মই ভাত খাম বুলিয়ে কৈছোঁ মানে বহুত দিনৰ পৰাই খাবলৈ মন গৈ আছিলে ইফতাৰতে ভাত হ'লেও ইফতাৰটো কৰিছোঁ যদিও ভজা বুট মিঠাই এটা আৰু অকণমান পোলাও সেয়া দিয়ে কৰিলোঁ আৰু আজি বনাইছোঁ বেঙেনা বৰা বনালোঁ ভেজ থালি বনাইছিলোঁ আজি মই বেঙেনা বৰা কোমোৰা বৰা ৰঙালাও পাত দি চেপা মাছ বনাইছিলোঁ আলু পিটিকা তিলৰ চাটনি তাৰপিছতে কেঁচা বুট আৰু তিয়ঁহ আছিলে ভজা বুট আছিলে লগত আৰু পিঁয়াজ পাত ভজা আছিলে বহুতখিনি বনাইছিলোঁ আৰু অকলে বহুতেই কষ্ট হৈছিলে হ'লেও মানে কি আজি খাবলৈ মন গৈ আছিলে আৰু মানে বনাই দিলোঁ আৰু ইমানেই খালোঁ মই ভাত মানে বহুত পেট ভৰি গৈছে আজি আৰু নামাজখিনি পঢ়িব পৰা নাই বহুত দিন ৰাতিলৈকে যোৱাকালি হয় সেইটো তাৰপিছতে ৰাতি 9:30মান বজাতহে নামাজ পঢ়িলোঁ আজি থালিখন এইখনেই আছিলে গোটেইখিনি ভেজে বনাইছোঁ খাবলৈ ইমানেই সোৱাদ হৈছিলে কি ক'ম আৰু আশা কৰোঁ চাই ভাল পাব গোটেইখিনি আপোনালোকক থুলমূলকৈ দেখাইছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিব নাপাহৰিব আৰু এইখিনি ৰেচিপি আপোনালোকক মই দিছোঁ আগতে অলপ আজিলৈ ইমানেই বাই